নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই এইটো ভিডিঅ'ত হাফ ইয়াৰলিৰ কিছুমান কমন কুৱেশ্যন লৈ আহিছোঁ। মানে মই 3-4টা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কালেকশ্যন কৰি তাৰ পৰা মই কেইটামান ভাল ভাল যিবিলাক ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকৰ কাৰণে বাছি লৈ আহিছোঁ। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমন পৰিব। তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা আৰু কুৱেশ্যন কেইটা মনে মনে পঢ়ি যোৱা বা চাই থাকা। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি উপকাৰ হ'ব। প্ৰথমতে চোৱা, তোমালোকে 1 মাৰ্কৰ 10টা কুৱেশ্যন দিয়া আছে। অতি চমু উত্তৰ দিয়া, যিকোনো 10টা। ক নম্বৰত কি দিছে? উদ্যোগী হও আহা শীৰ্ষক পাঠটিৰ লেখক কোন? খ নম্বৰত দিছে কি? ইণ্টাৰনেটৰ সুবিধাৰ লগতে কি অসুবিধা আছে? গ নম্বৰত দিছে কি? ভাৰতীয় সংস্কৃতিৰ এক সমন্বয়ৰ বস্তু পাঠৰ আধাৰত ব্যাখ্যা কৰা। ঘ নম্বৰত দি আছে কি? কুঁৱৰীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? উম নম্বৰত দি আছে অৰুণিমা সিনহাৰ বয়স কিমান আছিল? ছ নম্বৰত দি আছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কোনে ৰচনা কৰিছিল? ছ নম্বৰত দি আছে ভাইৰাছ কি? বৰ্গীজ নম্বৰত দি আছে কি? নালান্দা বিশ্ববিদ্যালয় পুথিভঁৰালৰ নাম কি আছিল? 6 নম্বৰত দি আছে কি? আমাৰ 65 কবিতাটোৰ কবি কোন? আৰু 9 নম্বৰত দি আছে বৰগীতৰ ভাষা কি? 10 নম্বৰত দি আছে কি? আমাৰ সপ্তম পুৰুষীয়াই সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কৈছে? আৰু 18 নম্বৰত দি আছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি? ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই 10টা কুৱেশ্যনৰ পৰা বহুতখিনি কুৱেশ্যন কমন অহাৰ চান্স আছে তোমালোকৰ এইবাৰ হাফ ইয়াৰলিত। আৰু তোমালোকক মই কৈ আছোঁ, যদি তোমালোকক এই কুৱেশ্যন কেইটাৰ এনচাৰ লাগে তেনেহ'লে মোক কমেণ্টত জনাবা। মই নেক্সট ভিডিঅ'টোত এই কুৱেশ্যনখিনিৰ এনচাৰবিলাক মই লৈ আহিম। আজি মই জাষ্ট কুৱেশ্যন লৈ আহিছোঁ, মানে কি কুৱেশ্যন বা কেনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে এইখিনি মই লৈ আহিছোঁ। যদি এনচাৰ লাগে মোক কমেণ্টত জনাবা। মই কমেণ্টখিনি নেক্সট ভিডিঅ'তে এনচাৰখিনি নেক্সট ভিডিঅ'ত মই তোমালোকক দি দিম। এতিয়া আহা 2 মাৰ্কৰ জিয়াদ তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াত তোমালোকে 2 মাৰ্কছৰ 4টা লিখিব লাগে। ইয়াত চোৱা 4x2 তোমালোকে ভালকৈ চোৱা কি কুৱেশ্যন দিয়া আছে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি। এজন উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? তোমালোকে কুৱেশ্যনবিলাক সকলোবিলাক কুৱেশ্যন পাই আহিছা, নহ'লে মোৰ প্ৰিভিয়াছ ইয়েৰৰ ভিডিঅ'বিলাকত গ'লে তোমালোকে এইবিলাকৰ সকলোবিলাক কুৱেশ্যনৰ এনচাৰো পাই যাবা। খ নম্বৰত কি দিয়া আছে? ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে, কথাষাৰ বক্তা কোন? সুবিধা আৰু অসুবিধাৰ বিষয়ে আলোচনা কৰা। এইটো কুৱেশ্যন 1 মাৰ্কৰো অলপ আছিল আগতে, তোমালোকে তাৰ পৰা চাই অলপ লিখিব পাৰিবা মিলাই যদি আহে এনেকুৱা টাইপৰ কুৱেশ্যন। 3 নম্বৰত দিছে কি? প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে কবিক আকৰ্ষণ কৰে? ঘ নম্বৰত দি আছে সত্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য লিখা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই। এইটো অহাৰ চান্স আছে তোমালোকৰ এক্সামত এইবাৰ হাফ ইয়াৰলি এক্সামত। 2 নম্বৰত দিছে কি? নালান্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা 2জন চীনা ছাত্ৰৰ নাম লিখা। 6 নম্বৰত দি আছে কি? নালান্দা বিশ্ববিদ্যালয় কাৰ দিনত আৰু কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ক'ব বিচাৰোঁ, মই এই কুৱেশ্যন কেইটা কালেকশ্যন কৰিছোঁ ধুবুৰী, গোলাঘাট আৰু বাক্সা আৰু কোকৰাঝাৰ জিলাৰ পৰা মই এই কুৱেশ্যন কেইটা কালেক্ট কৰিছোঁ। 4খন জিলাৰ পৰা প্ৰিভিয়াছ ইয়াৰ আগৰ বছৰৰ যিবিলাক হাফ ইয়াৰলি এক্সাম আছিল, হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰৰ পৰা মই এইকেইটা কুৱেশ্যন কালেক্ট কৰিছোঁ। তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যনখিনি মই আশা কৰোঁ। 3 নম্বৰ কি দিছে? তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত তোমালোকক 3টা লিখিবলৈ কৈছে। প্ৰথমটো কি দি আছে চোৱা তোমালোকে। ক নম্বৰত দি আছে কি? উদ্যোগী হও আহা পাঠত উদ্যোগী সফল হ'বলৈ কি গুণ থাকিব লাগে বুলি উল্লেখ কৰা হৈছে? সেই উদ্যোগী গোটটো কিয় সহজ নহয়? খ নম্বৰত আহা ইণ্টাৰনেটৰ 2টা কুপ্ৰভাৱ উল্লেখ কৰি ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা। তাৰপিছতো কি দি আছে? গ নম্বৰত ভাৰতীয় সংস্কৃতিৰ এক সমন্বয় বস্তু কথাষাৰৰ যুক্তিযুক্ত ব্যাখ্যা কৰা। ঘ নম্বৰত কি দি আছে? নালান্দা বিশ্ববিদ্যালয়ৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে সংক্ষেপে লিখা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4 কবিতা সম্পৰ্কীয় প্ৰশ্ন যিকোনো 2টা। ইয়াত আমাৰ 3টা কুৱেশ্যন দি আছে, যিকোনো আমাক কি কৰিব লাগে? 2টা লিখিলে হৈ যাব। এনেকুৱা টাইপৰ কুৱেশ্যন থাকে।
ইয়াত চোৱা তোমালোকৰ ক নম্বৰত কি দিছে ভাৰত বৰগীত কবিতাটোৰ মূল ভাৱ লিখা। 1 নম্বৰত গ'ল ক নম্বৰটো। খ নম্বৰত দিছে কি প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা, 2টা গ'ল। 3 নম্বৰটো কি ধৰ আৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কি কবিয়ে দেশপ্ৰেমৰ ভাৱ কেনেদৰে প্ৰকাশ কৰিছে আমাক লিখিব লাগে। 3টা দি আছে, ইয়াৰ যিকোনো 2টা লিখিব লাগে। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 5। ইয়াত কৈছে কি তলৰ যিকোনো 2টা পংক্তিৰ ব্যাখ্যা কৰা। ইয়াত আমাৰ যিকোনো 2টা পংক্তি ব্যাখ্যা কৰিবলৈ কৈছে। যেনেকুৱা তোমালোকে ক নম্বৰত চোৱা কি দিছে, আতুৰ ভৈল হৰি বিষম বিকলে কৰিয়া উদ্ধাৰ মোক চৰণ কমলে। এইটো ব্যাখ্যা কৰিবলৈ কৈছে। তাৰপিছত খ নম্বৰটো কি দিছে, পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এইটোও ব্যাখ্যা কৰিব লাগে, যিকোনো 2টা কৰিলে হৈ যাব ইয়াৰ। গ নম্বৰ দিছে কি নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহাৰ ঠাই। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 6। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত আমাৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিব লাগে। অভিযাত্ৰী কবিতাৰ মূল বক্তা কি। 2 খ নম্বৰত দিছে কি প্ৰশস্তি কবিতাটোৰ কবিয়ে কাক আৰু কিয় প্ৰশস্তি কৈছিল। তাৰপিছত গ নম্বৰত দিছে কি বিষয়ী কণী গল্পৰ বিষয়ী কণী বুলি কাক কোৱা হৈছিল। এইকেইটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইকেইটা পাৰিলে পঢ়িবা। খ নম্বৰত কি দি আছে, খ অংশৰ 7 নম্বৰত তলৰ যিকোনো 5টা উত্তৰ দিয়া। আমাৰ ইয়াত যিকোনো 5টা উত্তৰ দেখিবলৈ কৈছে, একেবাৰে ইজি কুৱেশ্যন এইখিনি। ক নম্বৰত দি আছে কি বৰগীতৰ ভাষা কি। ক নম্বৰত দি আছে জিকিৰ শব্দটো কোনটো শব্দৰ পৰা আহিছে। গ নম্বৰত দি আছে কি প্ৰশস্তি শব্দটোৰ অৰ্থ কি। ঘ নম্বৰত দি আছে ধনম আৰু গৃহস্থী শব্দ দুটাৰ কি বুজাইছে। গৃহস্থী শব্দ দুটাই কি বুজাইছে। 9 নম্বৰত দি আছে কি শোক শব্দটো বিপৰীত শব্দ অৰ্থ লিখা। অতিথি শব্দটোৰ এটা সমাৰ্থক শব্দ লিখা। 6 নম্বৰত দি আছে কি প্ৰণাম শব্দটো প বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ কি। আৰু বৰ্গীয় নম্বৰত দিছে কি লেখক শব্দত কি প্ৰত্যয় যোগ হৈছে। এতিয়া তোমালোকে আহা গ্ৰামাৰ ছেকশ্যনত 8 নম্বৰত চোৱা কি দিছে নিৰ্দেশ অনুযায়ী যিকোনো 5টা কৰা। ইয়াত তোমাক 5টা কৰিব কৈছে। প্ৰথমত কি দি আছে ক নম্বৰত সন্ধি ভঙা। এইবিলাক তোমালোকে জানি ল'বা, ইম্পৰ্টেণ্ট হয় এইখিনি। সূৰ্য যোগ উদয়, অতি যোগ উৎসৱ, এইবিলাক আমাক সন্ধি ভঙাব লাগে। খ নম্বৰত দি আছে কি বেশ বাক্য সমাসৰ নাম লিখা। ত্ৰিফলা দহপতি আৰু মহাপুৰুষ, এইবিলাক আমাৰ বেশ বাক্য সমাসৰ নাম লিখিবলৈ কৈছে। গ নম্বৰত দিছে কি প বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখা। এইকেইটা ৱাৰ্ডত আমাৰ চোৱা ইয়াত প দিয়া আছে, ইয়াত মূৰ্ধন্য ষ, ইয়াতো মূৰ্ধন্য খ দিয়া আছে। এইখিনিত আমাৰ কিয় মূৰ্ধন্য খ বা প হৈছে আমাক লিখিব লাগে। এইটো কুৱেশ্যন আহিব পাৰে তোমালোকৰ। ঘ নম্বৰত কি দি আছে বিপৰীতাৰ্থ শব্দ লিখা। অতিবৃষ্টি, প্ৰশংসা আৰু সপোন। 9 নম্বৰত দিছে কি সমাৰ্থক শব্দ লিখা। নদী আৰু কপাল। 6 নম্বৰত দিছে কি আধুনিক ৰূপ লিখা। খেৰী, বিহানে আৰু বজনী। 6 নম্বৰত দিছে কি প্ৰতিষ্ঠা আৰু অভিলাষ শব্দৰ উপসৰ্গ প্ৰত্যয় চিনাক্ত কৰা। ইয়াত 2টা শব্দ দিয়া আছে প্ৰতিষ্ঠা আৰু অভিলাষ। ইয়াক আমাক কি কৰিব লাগে উপসৰ্গ বা প্ৰত্যয় চিনাক্ত কৰিব লাগে। এতিয়া আহা কুৱেশ্যন নম্বৰ 9। তলৰ যিকোনো এটাৰ উত্তৰ দিয়া। ইয়াত আমাক বহুতখিনি কুৱেশ্যন দিয়া আছে, ইয়াত আমাৰ যিকোনো এটা লিখিব লাগে। ভাৱ সম্প্ৰসাৰণ কৰা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। খ নম্বৰ দিছে কি তলৰ যিকোনো এটা বিষয়ত ৰচনা লিখা। আমাক ইয়াত যিকোনো এটা লিখিব লাগে। ইয়াতে 8 নম্বৰ দি আছে, তোমালোকে চোৱা ইয়াত কেই নম্বৰ দি আছে, ইয়াত 10 নম্বৰ দি আছে। আমাৰ ইয়াৰ ভিতৰত আমাৰ যিকোনো এটা উত্তৰ লিখিব লাগে। তো হয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, এইটো আমাক এইটো মোক বহলাই লিখিব লাগিব, নহ'লে এই খ নম্বৰৰ যিকোনো এটা লিখিব লাগিব। তলৰ যিকোনো এটাৰ বিষয়ে ৰচনা কৰা। আমাৰ ৰচনা কি কি আহিছে চোৱা, কি কিবা এইকেইটা আহিব পাৰে। ছাত্ৰ জীৱন আৰু সমাজ সেৱা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, এইটো অহাৰ চান্স থাকে। আৰু তোমাৰ প্ৰিয় সাহিত্যক, এইটো অহাৰ চান্স থাকে। 2 নম্বৰত হৈছে কি বিজ্ঞানৰ অৱদান। এই 3টা তোমালোকে ভালকৈ পঢ়িবা, ইয়াৰ পৰা অহাৰ চান্স আছে বুলি মই আশা কৰোঁ। গ নম্বৰত কি দি আছে গ অংশত, এইটো কোকৰাঝাৰ জিলাৰ পৰা লোৱা হৈছে।
আৰু বাক্সা জিলাৰ পৰা লোৱা হৈছে কাৰণে মই সেইখিনি লৈ আহিছোঁ। গ নম্বৰটো তোমালোকক নালাগে, ইয়াত অসমীয়াত অনুবাদ কৰিবলৈ দিছে কেইটামান চেণ্টেঞ্চ, এইখিনি তোমালোকক স্কিপ কৰি দিবা। ডাইৰেক্ট তোমালোকে আহিবা কি 11 নম্বৰত, তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত আমাৰ 4 নম্বৰত দি আছে, ইয়াত আমাৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। যেনেকুৱা দি আছে কি তোমাৰ পাঠীৰ কবিতাৰ পৰা বিদ্যাৰ মহৎ প্ৰকাশ কৰা শ্লোক এফাকি লিখা। আৰু খ নম্বৰত দিছে কি পৃথিৱীত কি কি বস্তু পোৱা যায়, পাঠৰ আধাৰত উত্তৰ লিখা। এইকেইটা তোমালোকৰ আউট অফ চিলেবাছ বুলি নকওঁ, মানে অলপ ক্ৰিটিকেলি কুৱেশ্যনকেইটা দিছে, তোমালোকে নিজে বনাই লিখিবাৰ এইকেইটা চেষ্টা কৰিবা। দুটাই চেষ্টা কৰিবা, তাৰে এটা আহিব পাৰে বা এনেকুৱা টাইপৰো আহিব পাৰে। 12 নম্বৰত কি দি আছে, তলৰ যিকোনো এটা বিষয়ত এখন ৰচনা লিখা। ছাত্ৰ জীৱন আৰু সমাজসেৱা, অসমৰ প্ৰাকৃতিক সম্পদ, দৈনন্দিন জীৱনত মোবাইল ফোনৰ ব্যৱহাৰ। এই তিনিটা ৰচনা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি আমি ভাবোঁ, এইকেইটা আহি থাকে, সেইকাৰণে এই তিনিটা তোমালোকে ভালকৈ পঢ়িবা। 13 নম্বৰত কি দি আছে, আবেদন পত্ৰ। তোমালোকক এখন চিঠি লিখা আহিব পাৰে, একেবাৰে ধুনীয়াকৈ দি আছে। ইয়াত চোৱা কি দি আছে কুৱেশ্যনটো, অসুস্থতাৰ বাবে 2 দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ ওচৰত ছুটি আবেদন লিখা। তোমালোকে 2-3খনমান আবেদন লিখাৰ ট্ৰাই কৰিবা, মানে শিকিবা। এখন কি উপস্থিত নাথাকাৰ কাৰণে, আৰু এখন কি হঠাতে তোমালোকৰ মূৰৰ বিষ বা পেটৰ বিষ উঠিছে, ঘৰত যাব লাগে। আৰু এখন আছে কি তোমালোকৰ স্কুলত খেলাৰ কাৰণে কিবা এটা বস্তু আনিব লাগে, বা তোমালোকৰ যিকোনো এটা উৎসৱৰ কাৰণে একটা দৰখাস্ত দিব লাগে। যিকোনো এনেকুৱা টাইপৰ যিবিলাক এপ্লিকেশ্যন আছে, এনেকুৱা টাইপৰ তোমালোকে এটা তিনিটাই পঢ়ি ল'বা। এটা হ'ল যিটো ক নম্বৰটো আছে এইটোতে পঢ়িবা, আৰু এটা তোমালোকৰ কি আছে হঠাতে পেটৰ বিষ উঠিল এইটো পঢ়িবা। আৰু তোমালোকৰ স্কুলত কিবা এটা আনাৰ দৰকাৰ বা ক'ৰবাত যাব লাগে, কিবা এটা প্ৰগ্ৰাম কৰিব লাগে বা ভ্ৰমণত যাব লাগে, এটা এনেকুৱা টাইপৰ এটা পঢ়িবা। এই তিনিটাৰ পৰাই তোমালোকৰ কমন পৰি যাব। 14 নম্বৰত আহা, তলৰ যিকোনো দুটা কৰা। ইয়াত গ্ৰামাৰ দিছে কি ক নম্বৰ যেনেকুৱা দি আছে, সমাৰ্থক শব্দ লিখা, অতিথি বা আদৰ। খ নম্বৰত দিছে কি বিপৰীতাৰ্থক শব্দ লিখা, বাহনী, দেউৰী আৰু শৰ। আৰু গ নম্বৰত দিছে কি আধুনিক ৰূপ লিখা, খেৰী, বিহানা আৰু বজনী। একেবাৰে কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়িলে ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্ক নহ'লে 40% কমচে কম 40-50% কমচে কম ইয়াৰ পৰা তোমালোকে পাই যাবা। বহুত কুৱেশ্যন কমন পৰিব ইয়াৰ পৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়িবা, আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু তোমালোকক যদি কি লাগে, এইকেইটাৰ এনচাৰখিনি লাগে মোক কমেণ্টত জনাবা, মই তোমালোকৰ কাৰণে এনচাৰখিনি লৈ অহাৰ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ভালকৈ পঢ়িবা, ধন্যবাদ।